নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে কেবিনেট বৈঠকত এক অত্যন্ত সুখবৰ লোৱা হৈছে হয় ছাৰবিদসকল আপোনালোকে ঠিকই শুনিছে যে চৰকাৰী কৰ্মচাৰীসকলৰ লগতে আপোনাৰ পেঞ্চনাৰসকল আনহাতে মাষ্টাৰ ৰোল কৰ্মচাৰী আনহাতে কেন্দ্ৰ চৰকাৰৰ অধীনৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাইবা আপোনাৰ অসম চৰকাৰৰ অধীনৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তাৰ মানে পোনে পোনে পেঞ্চনাৰসকলে আনহাতে 4 লাখ টকাতকৈ কম আয় থকা আপোনাৰ নাগৰিকসকলে এতিয়াৰ পৰা তেওঁলোকে বিনামূলীয়া চাউল লাভ কৰিব আনহাতে তেওঁলোকে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব আনহাতে তেওঁলোকে 5 লাখ টকাৰ আয়ুষ্মান যি আপোনাৰ চিকিৎসা আঁচনি আছে সেয়া তেওঁলোকে লাভ কৰিব আনহাতে পেঞ্চনাৰসকলে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ সেই সুবিধাখিনিও লাভ কৰিব বুলি চাওক যোৱাকালি মানে 7 জানুৱাৰীৰ কেবিনেট বৈঠকত এয়া প্ৰকাশ পাইছে আৰু আমি আপোনালোকৰ মাজত লৈ আহিলোঁ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।